নমস্কাৰ নিউজৰ ইণ্ডিয়ালৈ স্বাগতম জনাইছো। টিংখাঙৰ খেতি পথাৰত কুৰপোকৰ আক্ৰমণ দেখিবলৈ পোৱা গৈছে। তাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে কৃষক সমাজ। টিংখাঙৰ পথাৰত কুৰপোকৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। শ্ৰমজীৱী কৃষকৰ হেঁপাহৰ পথাৰত এতিয়া কুৰপোকৰ তাণ্ডৱ। যেনিয়ে চাই তেনিয়ে এতিয়া পোক মাথো পোক সজাল ধৰিব খোজা ধাননিত এতিয়া লমালমে ওলমিছে পোক। লখিমী ভৰাব পাওঁ নেপাওঁ মোৰ সেইটো বৰ আশা কম হৈছে। আৰু এতিয়া দেখিছো প্ৰতি ৰাইজৰ প্ৰতি ঘৰতে চবেতো আমি কিনিয়ে খোৱা মানুহ হ'লেও দুবিঘা খেতি কৰিছো। সেইখিনিও যদি নষ্ট কৰে আমাৰ ল'ৰা ছোৱালী কি খাই আমি পোহপাল কৰিম? আৰু চৰকাৰে আমাক কিবা সুবিধা দিব নে নিদিব? নে আমি কি কৰি খাম? ৰাতিপুৱা গধূলি কালি আহি গোটেই পথাৰ জেং দিছো। আমাৰ পথাৰলৈ গ'লে চকু পানী ওলাই এতিয়াও চক দে আপোনালোকে। এখন পথাৰ আমাৰ নাই, ইমান খিনি হৈ আছে। সেইখিনি হব নে নহব? চৰকাৰে যে কি আহ্বান জনায়, নে দৰৱ ঔষধ দিয়ে নে নহব? কিবা ক্ষতিপূৰণ দিয়ে নে হেৰি কৰি চাইহি? কিবা এটাতো আমাৰ আহ্বান দিব লাগিব। আমি আৰু খেতি প্ৰথম অৱস্থাত ভালেই আছিলে, আমি দেখি ভালেই লাগিছিলে খেতি যেনেধৰণে কৰি আছিলোঁ। এতিয়া মানে পোক পৰাৰ পৰাই আমাৰ গোটেই কৃষকৰ মানে নষ্ট হৈ গৈছে। আৰু কোনো মানুহৰ ঘৰে মানে ইয়াত পোক নপৰাকৈ থকা নাই, গোটেই পথাৰবোৰ মানে হৈ গ'ল। ইমান আচৰিত ধৰণে হৈছে, এজোপা গছত কমেও 50টামান পোক হ'ব। গতিকে মোৰ পৰা খাই একদম শেষলৈকে মানে প্ৰায় 4 আঙুলমান তলত আছে, সিমানখিনি বাকী হৈছে। আকৌ হ'বনে নহ'ব আমাৰ সন্দেহ সিমান। গতিকে আমাৰ এবিঘা মাটি খেতি কৰোঁতে কমেও 30,000মান টকা আমাৰ খৰচা হয় গোটেইখিনি ধৰিলে মানে। গতিকে ইমান পইচা খৰচা কৰাৰ পিছত আৰু খেতিটো ভালেই হৈছিলে প্ৰথমতে। এই যেতিয়া কেইদিনমান হ'ল হোৱাই পানী বুৰি যোৱাৰ পিছত আকৌ শুকাই গ'ল। শুকাই যোৱাৰ পিছতে আমাৰ এই পোকটো আহিল। অহাৰ পিছত এতিয়া আমাৰ গোটেই ৰাইজে মানে প্ৰত্যেকে গৈ পথাৰত গৈ মানে দৰৱ পাতি দিছে যিটো কাম হোৱা নাই মানে গোটেইবোৰ। কিমান পৰিয়াল আছে গাঁওখনত? আমাৰ ইয়াতো বহুত পৰিয়াল আছে। এতিয়া আমাৰ ধৰি লওক আমাৰ নিজৰ গাঁওখনতে আপোনাৰ 140 ঘৰমান আছে নামঘৰ দেই হিচাপ মতে। তাততো এতিয়া বেলেগ হৈছে, মানুহ বহুত বেছি আছে। সকলোৱে খেতিগ্ৰস্ত আছে। সকলোৱে আমাৰ গাঁৱৰ মানুহ অকল খেতিহে আৰু ধান খেতিটো, বাকীবোৰ কম। গতিকে ধান খেতিৰ ওপৰতে নিৰ্ভৰ আমাৰ পেটটোৰ কাৰণে। গতিকে এতিয়া আমাৰ মৰণে বুলি ক'ব লাগিব, উপায় নাই আৰু আমাৰ এনেকুৱা। কৃষি বিভাগে আজিয়ে যি একেজন দেখিছো আৰু আগতে হয় হয় আমি নিজৰবগীয়াকে মানে যিখিনি কৰিবলগীয়া তেওঁলোকৰ মানে সুবিধা কৰি নাই লাভে নাই বুলি ক'ব লাগিব। আপোনাৰ মৰাই নাই ন পোক, একেবাৰে জীয়াই আছে, সিহঁতি মৰা নাই। কিনো পোক আহিলে দৰৱ মাৰিলেও মানে মৰা নাই, তেওঁলোক বগাই ফুৰিছে গছ ভিতৰত। হয়, ইয়াকে ক'লো।